হাজিৰা হিচাপে অসমৰ সন্তান হিচাপে আজি মোৰ নামটো ভাৰতবৰ্ষৰ তালিকাত আহিছে, তাৰ কাৰণে মই গৌৰৱ অনুভৱ কৰিছোঁ। কি স্থান পাইছে? মই 2024 আৰু 25 বৰ্ষত এই PLI আৰু RPLI ডাক জীৱন বীমা আৰু গ্ৰাম্য ডাক জীৱন বীমা, যিটো আমাৰ গ্ৰামীণ ডাক জীৱন বীমাত মই 2024-25 বৰ্ষত মই সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰত তৃতীয় স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছোঁ মই। গতিকে এই ক্ষেত্ৰত মই জনসাধাৰণক এটা আহ্বান জনাম যে প্ৰত্যেকজন জনসাধাৰণেই স্বাৱলম্বিতাৰে যিসকল আমাৰ ভাৰতীয় নাগৰিক বা অসম প্ৰান্তত বাস কৰা 19 বছৰ বয়সৰ পৰা 55 বছৰ বয়সৰ আৰু বিশেষকৈ যিখিনি গ্ৰাম্যাঞ্চলত বাস কৰা নাগৰিক আছে, তেওঁলোকক ক'ম যে তেওঁলোকৰ যিখিনি বাৰ্ষিক উপাৰ্জন, সেই বাৰ্ষিক উপাৰ্জনৰ 20-25% পোষ্ট অফিচত জমা কৰিবলৈ আহ্বান জনাম। কাৰণ প্ৰত্যেকজন এজন সচেতন নাগৰিক হিচাপে এটা অংশ নিৰাপত্তাৰ কাৰণে, ছিকিউৰিটিৰ কাৰণে সঞ্চয় কৰিব লাগে। সেই সঞ্চয়টো আপোনালোকে ক'ত কৰিব? এটা প্ৰতিষ্ঠিত প্ৰতিষ্ঠানত হ'ব লাগে। প্ৰতিষ্ঠিত প্ৰতিষ্ঠান বুলি ক'বলৈ হ'লে পোষ্ট অফিচটো হৈছে সকলোৰে গ্ৰহণযোগ্য, মনে প্ৰাণে ভাল পোৱা ভাৰত চৰকাৰৰ এটা অনুষ্ঠান। আৰু এই যে মই যিটো বিভাগত মই তৃতীয় স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছোঁ, এইটো আচলতে যেতিয়া ব্ৰিটিছে ভাৰতবৰ্ষ ৰুল কৰিছিলে, শাসন কৰিছিলে, তেতিয়াই 1884 1 ফেব্ৰুৱাৰীতে এইটো মানে আৰম্ভ হৈছিলে। আজি সুদীৰ্ঘ 1884 চনতেই আৰম্ভ হৈছিলে। আজি সুদীৰ্ঘ 143 বছৰত আমাক কোনো সন্দেহত চকুৰে চাব পৰা নাই আৰু কোনো আমাৰ লগত ফেৰ মাৰিব পৰা নাই এইটো ইঞ্চুৰেঞ্চত। কি বঁটা পালে? মই বঁটা মানে কি, মোক আজি আনুষ্ঠানিকভাৱে মই যে আপোনালোকক দেখুৱাই দিছোঁ, মোক এইটো প্ৰদান কৰিছে আমাৰ গৰিষ্ঠ ডাক মহোদয়ৰ হাতৰ পৰা মই ল'বলৈ পাই সুখী হৈছোঁ আৰু গৌৰৱ অনুভৱ কৰিছোঁ। আৰু মই এটাই আজি প্ৰণ লৈছোঁ, আচলতে মই আজি তৃতীয় পুৰস্কাৰ লৈছোঁ নহয়, মই যাতে আপোনালোকৰ আশীৰ্বাদত মই যাতে সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰত প্ৰথম স্থান অধিকাৰ কৰিবলৈ সক্ষম হ'ম। মই ৰাইজক এটা অনুৰোধ জনাম বা আহ্বান জনাম, তাৰ আগতে মই আমাৰ গৰিষ্ঠ ডাক অধীক্ষক মৃত্যুঞ্জয় চৌধুৰী ছাৰক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তেওঁৰ যি সাহস আৰু প্ৰেৰণা, সেই প্ৰেৰণাত আমি বহুত উৎসাহ পাইছোঁ। আমাৰ উন্নয়ন বিষয়া ত্ৰিদীপ গোস্বামী ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁ মোক নিজৰ ভাতৃৰ দৰে ভাবি পেলাই তেওঁ মোক উৎসাহ দি আছে। আমাৰ এজন DSP আছে, আমাৰ দেৱাশিষ গোস্বামী ছাৰ, আৰু পৰিদৰ্শক আমাৰ প্ৰকাশ ছেত্ৰী, আমাৰ ESP আমাৰ ফৰিদ ছাৰ, এইসকল ব্যক্তিক মই মানে মোৰ ফালৰ পৰা আন্তৰিক মানে কৃতজ্ঞতা স্বীকাৰ কৰিম। আৰু বিশেষকৈ মোক কিন্তু এই ক্ষেত্ৰত মোৰ মানে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত মোৰ পৰিবাৰ, মোৰ ভাতৃসকল, মোৰ জ্যেষ্ঠ ভাতৃ ৰিজাউল হক, নিয়ামুল হক আৰু মোৰ যিখিনি শুভাকাংক্ষী আছে, তেওঁলোকে কিন্তু মোক বহুত ছাপোৰ্ট কৰিছে। আৰু মোৰ বিশেষকৈ সেই সময়ত মোৰ হাজোবাসী ৰাইজৰ যি মোক মৰম দিছিলে আৰু মোৰ প্ৰতি যি আস্থা, সেই আস্থাটো আৰু সততা আৰু নিষ্ঠাৰে মই পালন কৰিছিলোঁ কাৰণে আজি তৃতীয় স্থান ভাৰতবৰ্ষৰ ভিতৰত হ'বলৈ সক্ষম হৈছোঁ। আৰু মই ৰাইজক এটাই মই মানে আহ্বান জনাম যে আপোনালোকে, মোৰ এইটো এৱাৰ্ড বুলি নহয়, এইটো মই যিহেতু ইয়াতে লেখাই আছে যে মই মানে অল ইণ্ডিয়া লেভেল ইন PLI RPLI বিজনেছ প্ৰকিউৰমেণ্ট ইন ডিপাৰ্টমেণ্টেল এমপ্লয়িজ কেটেগৰী ডিউৰিং দ্য ফাইনেন্সিয়েল ইয়াৰ 2022-25 মই মানে এইটো থাৰ্ড ৰেংক পাইছোঁ, থাৰ্ড পজিশ্যন এট অল ইণ্ডিয়া লেভেল PLI RPLI। হয়, ভাল লাগিছে। মানে ইয়াতকৈ আৰু মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ তৃপ্তি এয়া মোৰ ভাল লাগে। মোৰ তাৰমানে কি মন আত্মা ডাক বিভাগত মোৰ মানে একেবাৰে অৰ্পণ কৰি দিছোঁ মই। আৰু মই মানে মোৰ সচেতন নাগৰিকসকলক, মই সচেতন পাব্লিকক মই অনুৰোধ জনাম যে আপোনালোকে পোষ্ট অফিচৰ বাদে বেলেগত পইচা জমা কৰি আপোনালোকে টেনশ্যনত নুভুগিব। আপোনালোকে পোষ্ট অফিচত ইমান নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান ভাৰত চৰকাৰৰ, এতিয়া পইচা জমা থওক, আপোনালোকে নিৰাপদ হৈ থাকক, কোনো বেমাৰ আজাৰে আপোনালোকে লগ নিদিয়ে। বেলেগত পইচা থ'লে মাৰা যাব নেকি এটা সন্দেহ থাকে, এইটো মাৰা নাযায়। পৃথিৱীখন যদি ধ্বংস হৈ যায়, কিবা ভূমিকম্পত যদি আধাখন পুতো খাই যায়, তথাপি পোষ্ট অফিচৰ পইচা মাৰা নাযায়। গতিকে এটা অংশ আপোনালোকে
10%, 20% পাৰিলে গ্ৰাম্যাঞ্চলৰ মানুহখিনিয়ে পোষ্ট অফিচত আপোনালোকে কি গ্ৰাম্যাঞ্চলত বাস কৰা মানুহখিনিক RPLI জমা কৰক, আৰু চাকৰিয়াল আৰু ডিগ্ৰীধাৰীসকলে আপোনালোকে PLIত পইচাটো জমা থওক।